বাতিল করক আমার দাবি এই আন্দোলন চলিছে আজি সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ আহ্বানত আমি সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ কাৰ্বি আংলং জিলা গোটে ইয়াত আমি আজি প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ। আমাৰ এটাই কথা হৈছে যে আমাক চৰকাৰে NPS বাতিল কৰিব লাগে, চৰকাৰী কৰ্মচাৰীসকলৰ যি নিউ পেঞ্চন স্কিম তাৰ সেইটো বাতিল কৰি আমাক আমাৰ পুৰণা যি OPS ভাল ৰাখিব লাগে। কাৰণ আমি আগৰ পৰা বহুতবাৰ কৈ আহিছোঁ, চৰকাৰৰ ওচৰত আমি ডিমাণ্ড কৰি আহিছোঁ যে NPSত আমাৰ চৰকাৰী কৰ্মচাৰী ভৱিষ্যত কোনো পধ্যেই সুৰক্ষিত নহয়। OPSৰ দ্বাৰাহে ভৱিষ্যতে এজন কৰ্মচাৰীয়ে 30-32 বছৰ চৰকাৰী সেৱা আগবঢ়োৱাৰ পিছত ৰিটায়াৰমেণ্টৰ পিছত তেওঁ বেনিফিটখিনি বা তেওঁ যি চৰকাৰক বা পাব্লিকক যি সেৱা আগবঢ়ালে তাৰ পুৰস্কাৰ হিচাপে কমচে কম চৰকাৰে OPS আমাৰ চৰকাৰী কৰ্মচাৰীসকলক প্ৰদান কৰক। এতিয়া যি আমি ডিমাণ্ড কৰি আছিলোঁ OPSৰ, কিন্তু চৰকাৰে নতুনকৈ উলিয়াই আনি দিলে UPS। এতিয়া আমি যি বুজি পাইছোঁ যে UPSও আচলতে চৰকাৰী কৰ্মচাৰীৰ বাবে ফাণ্ডহে, বেলেগ একো নহয়। তাত গৈ চৰকাৰী তাতো যেনেকৈ NPSত চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যত সুৰক্ষিত নহয়, UPSতো সুৰক্ষিত নহয়। সেইকাৰণে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ, আহ্বান জনাইছোঁ। আমাৰ বিশ্বাস আছে যে অন্যান্য দাবীবিলাক তেওঁ যেনেকৈ পূৰণ কৰিছে, আমাৰ চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যতৰ কথা ভাবি, চৰকাৰী কৰ্মচাৰীসকলৰ বৃহৎ চৰকাৰী কৰ্মচাৰীসকলৰ পৰিয়ালসকলৰ ভৱিষ্যতৰ কথা ভাবি আমাক OPS পুনৰ ঘূৰাই দিব লাগে আৰু NPS বা UPS স্ক্ৰেপ কৰিব লাগে। আচলতে আজি আমাৰ NPS কৰ্মচাৰী সন্থাই দিছপুৰ চলো গোটেই দিনজোৰা কাৰ্যসূচী পালন কৰিছিলে, কিন্তু আমি যিহেতু ন্যায়িক কৰ্মচাৰী, আমি গোটেই দিনটো আমি ৰাইজৰ সেৱাত ব্ৰতী থাকোঁ, আমি কাম এৰিব নোৱাৰোঁ। সেইকাৰণে আমি ইয়াত কিছু সময়ৰ বাবে আমি ধৰ্ণা কাৰ্যসূচী পালন কৰিছোঁ। চৰকাৰে আপোনাৰ দাবী মানি লয়, আপোনাৰ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব? আমি যেনেকৈ আন্দোলন চলিছে দীঘলীয়া আন্দোলন চলিব। আজি হয়তো ইয়াত এঘণ্টীয়া আমাৰ কৰ্মবিৰতি হৈছে, তেতিয়ালৈ হয়তো অনিৰ্দিষ্টকাললৈ আমি কৰ্মবিৰতি কৰিবলৈ বাধ্য হ'ম।